Hello friends, welcome back to my YouTube channel Health Tips Sikba. বন্ধুসকল আজি শিশুৰ এটা সিৰাপৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে স্ক্ৰিনত ধুনীয়াকৈ দেখি আছে অল ডে কিড সিৰাপ বহুত ভিউৱাৰ্ছে নিজৰ সন্তানক খুৱাইছে। কোনে কোনে খুৱাইছে কমেন্ট বক্সত জনাব। অল ডে কিড সিৰাপত কি কম্পোজিশন দিয়া হৈছে, কি অসুবিধা হলে শিশু খুৱাব পাৰিব, তাৰ ডোজ কেনেকুৱা, কিবা সাইড ইফেক্ট আছে নেকি, কোম্পানী প্ৰাইস গোটেইখিনি বিতংভাৱে আলোচনা কৰিম। আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅটো চাব। আশা কৰো উপকৃত হ'ব। মই ইকবাল হুছেইন, কমিউনিটি মেডিকেল সাৰ্ভিস এণ্ড এসেনশিয়াল ডাক ট্ৰেইনাৰ। বন্ধুসকল অল ডে কিড সিৰাপ বহুত ভাল কোম্পানী SH ফাৰ্মাচিউটিকেল লিমিটেড কোম্পানীয়ে মাৰ্কেট কৰি আছে আৰু এটা বটলত 60 ml আছে। তাৰ মূল্য হল 86 টকা 90 পইচা। যিকোনো ফাৰ্মাসীত সহজে পাই যাব বা অনলাইন যোগেদি পাৰচেজ কৰিব পাৰিব। অল ডে কিড সিৰাপত এটাই কম্পোজিশন দিয়া হৈছে লিভোসেট্ৰিজাইন হাইড্ৰক্লোৰাইড 2.5 mg 5 ml কন্টেন্টছত অৰ্থাৎ 1 চামুচত। আৰু এই কম্পোজিশনটো এন্টি হিষ্টামিনিক বুলি কোৱা হয়, অৰ্থাৎ খজুৱতি কাম কৰে। শিশুবিলাকৰ যিকোনো কাৰণত শৰীৰত খজুৱতি হৈছে, হিপছ হৈছে, আপোনালোকক মই স্ক্ৰিনত ধুনীয়াকৈ দেখুৱাইছো। হিপছ হলে শৰীৰৰ ছালত কেনেকুৱা ধৰণৰ হয়, যদি এনেকুৱা হয় অল ডে কিড সিৰাপ এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰিব পাৰে। কেতিয়াবা শিশুবিলাকে ধূলাবালিত খেলা ধূলা কৰে, নাকত ধূলাবালি সোমাই, চকুত সোমাই, কেতিয়াবা খজুৱতি হয়, নাকেৰে পানী ওলায়, হাঁচি হয়, চৰ্দি হয়, চকুত কেতিয়াবা খজুৱতি হয়, চকুৰে পানী ওলায়। তেনেকুৱা কণ্ডিশ্যনতো এজন চিকিৎসকে অল ডে কিড সিৰাপ প্ৰেছক্ৰাইব কৰিব পাৰে। যিকোনো কাৰণত শৰীৰত খজুৱতি হৈছে, এলাৰ্জি হৈছে, হিপছ হৈছে আৰু ৰঙা ৰঙা এনেকৈ গুটি গুটিৰ নিচিনা হয়, কেতিয়াবা এলাৰ্জিক আৰ্টিকেৰিয়া হয়, তেনেকুৱা কণ্ডিশ্যনতো এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰে। কেতিয়াবা খাদ্যবস্তু খোৱাৰ ফলত শৰীৰত এলাৰ্জি হয়, উঠবিলাক ফুলি যায়, কেতিয়াবা মুখবিলাক ফুলি যায়, তেনেকুৱা কণ্ডিশ্যনতো এজন চিকিৎসকে অল ডে কিড সিৰাপ শিশুক প্ৰেছক্ৰাইব কৰে। এক কথাত গ'লে অল ডে কিড সিৰাপ এন্টি হিষ্টামিনিক এন্টি এলাৰ্জিক হিচাপে কাম কৰে। শৰীৰৰ খজুৱতিৰ কাৰণে এই সিৰাপটো প্ৰেছক্ৰাইব কৰে। অল ডে কিড সিৰাপ শিশুবিলাকক নিজে নিজে কেতিয়াও নুখুৱাব, এজন চিকিৎসকৰ পৰামৰ্শ কৰি খুৱাব। অল ডে কিড সিৰাপ 1 বছৰৰ পৰা 10 বছৰলৈকে এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰিব পাৰে। বয়সৰ ওপৰত নিৰ্ভৰ কৰি, ওজনৰ ওপৰত নিৰ্ভৰ কৰি আৰু বেমাৰৰ ওপৰত নিৰ্ভৰ কৰি ডোজটো নিৰ্ধাৰণ কৰে। অল ডে কিড সিৰাপ খোৱাৰ পিছত কেতিয়াবা টোপনিৰ ভাৱ আহিব পাৰে, ভাগৰ লাগিব পাৰে, অশান্তিৰ ভাৱ হ'ব পাৰে বা দুৰ্বল অনুভৱ কৰিব পাৰে। এনেকুৱা সাধাৰণ সমস্যা দেখা দিব পাৰে। যদি এনেকুৱা দেখা দিয়ে খোৱা বন্ধ কৰি চিকিৎসকৰ লগত আলোচনা কৰিব। অল ডে কিড সিৰাপৰ ৰিভিউ এইখিনি। আশা কৰোঁ আপোনালোকে বুজি পাইছে। আজিৰ ভিডিঅ' ইমানেই। সকলো ভাল থাকক। ধন্যবাদ।